নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ এটা কেকৰ আইচিঙৰ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু শেষত কেনেকুৱা হয় ডিজাইনটো, এটা চিম্পল ডিজাইন বনাইছোঁ, নিশ্চয় কমেণ্ট কৰি জনাব। মই এটা আধা কেজিয়া কেকৰ বাবে বনাইছোঁ। তাৰ বাবে মই একাপ ডিলাইট ক্ৰীম লৈছোঁ আৰু হাতেৰে এনেদৰে ফেটি আছোঁ। হাতেৰে ফেটি থাকোঁতে বহু সময় লাগে আৰু হাতো বহুত বিষাই যায়। মোৰ ক্ৰীমখিনি ফেটি লোৱা আধা আধি হৈ গৈছে আৰু বহু সময়ৰ পাছত এয়া দেখিছে এনেধৰণে ক্ৰীমখিনি বনি গৈছে আৰু এয়া একদম পাৰফেক্ট জোখ। তাৰপিছতে মই টাৰ্ণ টেবুলখন লৈ লৈছোঁ টেবুলখনতে আৰু মই কেকটো আগদিনাখনিয়ে বনাই থৈ দিছিলোঁ, ফ্ৰিজত ৰাখি দিছিলোঁ আৰু তেতিয়াই মই 3টা লেয়াৰ কাটিও থৈছিলোঁ। এতিয়া মই কেৱল আইচিং কৰিবহে বাকী আছে। মই দেখাই দিছোঁ আপোনালোকক, দেখিছেনে বাৰু? তাৰ পাছতে মই টাৰ্ণ টেবুলখনত এখন কাপোৰ ৰাখি লৈছোঁ যাতে এই কেকবৰ্ডখন পিছলি নাযায় আৰু তাতে কেকবৰ্ডখন ওপৰত থৈছোঁ আৰু তাৰপিছতে অকণমান ক্ৰীম লগাই আৰু এটা এটাকৈ লেয়াৰখিনি দি দিছোঁ। তাৰপিছতে মই এই ক্ৰীম ওলোৱা কাপটোতে পানী লৈ লৈছোঁ আৰু এই পানীখিনি এনেদৰে ওপৰত দি দিছোঁ আৰু তাৰপাছত মই এই পাইপিং বেগত ক্ৰীমখিনি ভৰাই লৈছোঁ, তেতিয়া সুবিধা হয় আৰু ভালো হয় লগাবলৈ। আৰু কাটি লৈ পিনে মই ওপৰত এনেধৰণে ধুনীয়াকৈ দি দিছোঁ আৰু তাৰপিছতে স্ক্ৰেপাৰৰ সহায়ত ধুনীয়াকৈ মিহি কৰি লৈছোঁ। দেখিছেই ভিডিঅ'ত কেনেদৰে কৰিছোঁ। ইয়াৰ পিছতে মই ছেকেণ্ড লেয়াৰটো লগাই লৈছোঁ আৰু পানী ওপৰত দিছোঁ। তাৰ পৰা আগৰ দৰেই ক্ৰীমখিনি ওপৰত লগাই আকৌ স্ক্ৰেপাৰৰ সহায়ত ধুনীয়াকৈ মিহি কৰি লৈছোঁ আৰু এতিয়া মই ছাইডটো অকণমান এনেদৰে মিহি কৰি দিলোঁ আৰু ওপৰত লেয়াৰটো লগাই আকৌ একেদৰেই কৰিছোঁ কামখিনি। ভিডিঅ'টোৰ মাজতে কওঁ, যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰিবচোন আৰু যদি আপোনালোকে ফেচবুকত চাইছে তেন্তে পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া মই ওপৰত গোটেই ক্ৰীমখিনি লগাই ল'লোঁ, মানে সম্পূৰ্ণ কাভাৰ কৰি দিলোঁ আৰু স্ক্ৰেপাৰৰ সহায়ত ধুনীয়াকৈ মিহি কৰি ল'লোঁ। তাৰপিছত কেকবৰ্ডত লাগি থকা তলৰ ক্ৰীমখিনিও চাফা কৰি ল'লোঁ। এতিয়া এয়া দেখিছে ধুনীয়াকৈ মিহি হৈ গ'ল আৰু এতিয়া মই চিম্পলকৈ এটা ডিজাইন কৰিম। তাৰ বাবে মই এইটো পাইপিং নজেল লৈছোঁ। এইটো কি ডিজাইন ওলাই নাজানো, আগে পিছে ব্যৱহাৰো কৰি পোৱা নাই পিছে। আৰু এই নজেলটো মই পাইপিং বেগটোত সুমিয়াই ল'লোঁ আৰু তাৰপিছতে কেঁচিৰ সহায়ত তলৰ মূৰটো কাটি দিলোঁ এনেদৰে আৰু তাতে মই গিলাচৰ ভিতৰত পাইপিং বেগটো সুমিয়াই লৈছোঁ আৰু ক্ৰীমখিনি সুমিয়াই দিছোঁ। তেতিয়া মানে সহজ হয়, নহ'লে হাতত লাগি আহে আৰু য'তে ত'তে লাগি যায়। আৰু দেখিছেনে বাৰু একেবাৰে মানে চুচি বাচি লগাইছোঁ যাতে ক'তো অকণো নৰয়, কিন্তু ক'ত আৰু থাকিবই। তাৰপিছতে নজেলটোৰে দেখিছেনে কেনেকৈ ডিজাইনটো কৰিছোঁ, ঘূৰাই ঘূৰাই এটা চিম্পুলকৈ ডিজাইন কৰি দিছোঁ। ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ যাতে সোনকালে ডিজাইনটো দেখি পায় আপোনালোকে আৰু মাজ অংশটো এনেদৰেই ডিজাইন কৰি দিলোঁ। তাৰপিছত ছাইডত দেখিছে এনেকৈ অকণমান ডিজাইন কৰি দিছোঁ। তাৰপাছতে এই মাজ অংশটো আকৌ মানে এবাৰ পকাই দিছোঁ নজেলটোৰে ক্ৰীমখিনি থাকি যোৱাৰ বাবে আৰু ফাইনেলি ডিজাইনটো এইটো একেবাৰে চিম্পল, ঘৰত খাবলৈ বনাইছোঁ। আপোনালোকে যদি কেকৰ অৰ্ডাৰ দিব বিচাৰে তেন্তে মোক ফেচবুক পেজতে মেছেজ কৰিলেই হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।